মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত ছাত্ৰ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন 8 কৰিছোঁ মই। লেচন 8ৰ নাম হৈছে এ ভিজিট টু শিৱসাগৰ, মানে শিৱসাগৰ ভ্ৰমণ। প্ৰথম তোমালোকৰ ইয়াত কেইটামান ছবি দিয়া আছে পাঠত, মানে এইটো কি হয়? এইটো চিৰিয়াখানা হয়। তাৰপিছত এয়া কি হয়? ৰংঘৰ। তাৰপিছত এয়া কামাখ্যা মন্দিৰ আৰু এইটো হৈছে তাজমহল। তলত কি দিয়া আছে? আস্ক ইউৰ ফ্ৰেণ্ড, তোমাৰ বন্ধুক সোধা বুলি কৈছে। কি সুধিব কৈছে? তিনিটা প্ৰশ্ন দিছে। প্ৰথম, হুইচ অফ দিজ প্লেচেছ হেভ ইউ ভিজিটেড? এই যে চাৰিটা ঠাই দিয়া আছে তোমালোকৰ, এই চাৰিটা ঠাইৰ ভিতৰত তুমি কোন কেইটা ঠাইত গৈছা বা ফুৰিছা? হোৱাট ডিড ইউ চি দেয়াৰ? তুমি তাত কি দেখিছিলা? আৰু শুড উই ভিজিট চাচ প্লেচেছ? আৰু আমি এনেকুৱা ঠাইবোৰ মানে ফুৰিব লাগেনে? এইকেইটা প্ৰশ্ন তোমাৰ নিজৰ বন্ধুক সুধিবলৈ কৈছে, ঠিক আছে? তাৰপিছত নাও লেটছ ৰিড এবাউট ৰমেন এণ্ড ৰিটাছ ট্ৰিপ টু শিৱসাগৰ ডিউৰিং দেয়াৰ লাষ্ট ছামাৰ ভেকেশ্যন। আৰু ইয়াত যিটো হেৰি দিয়া আছে লেচনটো, সেইটো মানে ৰীতা আৰু ৰমেনে মানে সিহঁতৰ যিটো গৰম বন্ধত মানে শিৱসাগৰ ভ্ৰমণ কৰিবলৈ গৈছিলে বা ফুৰিবলৈ গৈছিলে, তাৰে বিষয়ে দিয়া আছে। বলাচোন আমি এতিয়া পাঠটি আৰম্ভ কৰোঁ। ৰমেন এণ্ড হিজ চিষ্টাৰ ৰীতা were eagerly waiting for their summer vacation. ৰমেন আৰু ৰমেনৰ ভনীয়েক ৰীতা, দুয়োজন মানে খুব মানে আগ্ৰহেৰে গৰমৰ বন্ধৰ দিনলৈ মানে বাট চাই আছিলে, অপেক্ষা কৰি আছিলে, কেতিয়া গৰম বন্ধ দিব। Their parents had promised to take them to শিৱসাগৰ। সিহঁতৰ পেৰেণ্ট বা মাক দেউতাক তেওঁলোকে মানে এই ৰমেন আৰু ৰীতাক কি বুলি প্ৰমিছ কৰিছিল, প্ৰতিশ্ৰুতি দিছিল যে সিহঁতক শিৱসাগৰ ফুৰাবলৈ লৈ যাব। The trip would take around 7 hours by bus from গুৱাহাটী। আৰু এই যিটো যাত্ৰা বা ট্ৰিপ, এই ট্ৰিপটো প্ৰায় 7 ঘণ্টা লাগিব মানে গুৱাহাটীৰ পৰা। At last, the day of their journey arrived. আৰু অৱশেষত কি হ'ল? সিহঁতৰ যিটো জাৰ্ণিৰ দিন বা ভ্ৰমণৰ দিনটো আহি পালেহি, মানে গৰম বন্ধ পালেহি। They boarded a beautiful red ASTC bus. আৰু সিহঁত এটা খুব ধুনীয়া ASTC বাছত মানে সিহঁতৰ যাত্ৰাটো আৰম্ভ কৰিলে। ASTC ফুল ফৰ্ম হৈছে আছাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন, অসমীয়াত কয় অসম ৰাজ্যিক পৰিবহণ নিগম। On the way, মানে বাটত, they crossed many towns and villages. সিহঁতে বহুত গৈ থাকোঁতে মানে বহু টাউন আৰু গাঁও মানে ক্ৰছ কৰিলে, পাৰ হৈ গৈছে আৰু। They also crossed the famous কাজিৰঙা নেশ্যনেল পাৰ্ক। আৰু সিহঁতে যিটো বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, সেইটো মানে পাৰ হৈ গৈছিল। They saw vast and beautiful green tea gardens. আৰু সিহঁতে কি দেখিছিল? মানে ধুনীয়া চাহ বাগিচাবোৰ দেখিছিল। And paddy fields, পেডি মানে ধাননি পথাৰ দেখিছিল। On the way and loved them. বাটত মানে এইবোৰ দেখিছিল আৰু সেইবোৰ সিহঁতে দেখি, সেই দৃশ্যবোৰ দেখি খুব ভাল পাইছিল। ছবিত যে বাছখন দেখিছা, এইখনে ASTC বাছ। তোমালোকে বাটত থাকে এইবোৰ দেখি পাইছা, ASTC বাছ নহয় জানো, ৰঙা ৰঙৰ থাকে যে, এই বাছখনতে সিহঁত শিৱসাগৰলৈ যাত্ৰা কৰিছিল। आप मुझसे अगर 20 दिन पहले मिलते तो मुझे आप क्लीनिंग स्टाफ के लिए सेलेक्ट करते, क्योंकि तब मैं इंग्लिश बिल्कुल नहीं बोल पाता था। लेकिन इंग्लिश सीखो ऐप ने मेरी इंग्लिश को इतना কৰিছিল। It was 4 o'clock when their bus arrived at শিৱসাগৰ। আৰু তেওঁলোকে অৱশেষত গৈ শিৱসাগৰ পালে, আৰু তেতিয়া 4 বাজিছে সন্ধিয়া। Their uncle and aunt were waiting at the bus station to receive them. আৰু সিহঁতৰ যিটো আংকল আৰু আণ্টি,